নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিষ্টাৰ্ট উইথ শিখালৈ। আজি পুনৰ আপোনালোকৰ সহায় হোৱাকৈ আগন্তুক যিসমূহ এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰ বাবে কেইটিমান অতি গুৰুত্বপূৰ্ণ তথ্য ব্যাখ্যাসহ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক উপকৃত হ'ব। আৰু মোৰ আগৰ ভিডিঅ'সমূহো যদি কোনোবাই চোৱা নাই তেন্তে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে মই লিংকটো দিছোঁ। ভিডিঅ'সমূহ সম্পূৰ্ণকৈ চাই ল'ব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাবৰ বাবে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আহকচোন তেন্তে আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। প্ৰথমটি প্ৰশ্ন, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? ৰায়মনা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? অপশ্যন কেইটা? ক চিৰাং ডিষ্ট্ৰিক্ট, খ হাইলাকান্দি ডিষ্ট্ৰিক্ট, গ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু ঘ কৰিমগঞ্জ ডিষ্ট্ৰিক্ট। আছে চিৰাং জিলা দিছে, হাইলাকান্দি জিলা দিছে, কোকৰাঝাৰ জিলা দিছে আৰু কৰিমগঞ্জ জিলা। আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন কোকৰাঝাৰ জিলাত অৱস্থিত। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন গ কোকৰাঝাৰ জিলাত অৱস্থিত। আমি ইয়াৰ উপৰিও আমাৰ যিকেইখন ৰাষ্ট্ৰীয় উদ্যান আছে অসমৰ, যি 7খন ৰাষ্ট্ৰীয় উদ্যান আছে সেইকেইখন কোনখন ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত আমি সেইসমূহ চাই লওঁ। পিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট, নগাঁও আৰু কাৰ্বি আংলং জিলাক আগুৰি আছে। মানাহ ৰাষ্ট্ৰীয় উদ্যান চিৰাং আৰু বাক্সা জিলাক আগুৰি আছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান ওদালগুৰি আৰু শোণিতপুৰ জিলাক আগুৰি আছে। নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাক আগুৰি আছে। আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাক আগুৰি আছে। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাক আগুৰি আছে। আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক আগুৰি আছে। এইকেইটা আপোনালোকে ভালদৰে মনত ৰাখি ল'ব। পৰৱৰ্তী প্ৰশ্ন, হলৌ বান্দৰৰ বাবে বিখ্যাত ভাৰতৰ একমাত্ৰ অভয়াৰণ্যখনৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য অনলি ওৱান চেংচুৱেৰী ইন ইণ্ডিয়া হুইচ ইজ পপুলাৰ ফৰ হলক গিবন? অপশ্যন কেইটা দিছে ক চক্ৰশিলা অভয়াৰণ্য, চক্ৰশিলা চেংচুৱেৰী, খ হোলোঙাপাৰ গিবন অভয়াৰণ্য, গ লাওখোলা অভয়াৰণ্য, ঘ গৰমপানী অভয়াৰণ্য। আৰু হলৌ বান্দৰৰ বাবে বিখ্যাত ভাৰতৰ একমাত্ৰ অভয়াৰণ্যখন হৈছে হোলোঙাপাৰ গিবন অভয়াৰণ্য। অপশ্যন খটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু যোৰহাট জিলাৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যখন আছে, যিখন অৱস্থিত আৰু এইখন চিৰসেউজ অৰণ্যৰে সংৰক্ষিত অঞ্চল বুলি কোৱা হয়। 1997 চনত ইয়াক চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যাদা প্ৰদান কৰা হয়। ইয়াত ভাৰতৰ একমাত্ৰ গিবন হলৌ বান্দৰ আৰু উত্তৰ পূব ভাৰতৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰ পোৱা যায়। এই হলৌ বান্দৰৰ বাবে বিখ্যাত ভাৰতৰ একমাত্ৰ অভয়াৰণ্যখন ক'ত আছে? যোৰহাট জিলাত অৱস্থিত। আৰু এইখন হৈছে চিৰসেউজ অৰণ্যৰ এক সংৰক্ষিত অঞ্চল। আৰু 1997 চনত চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যাদা প্ৰদান কৰিছিলে। আৰু ইয়াত হলৌ বান্দৰৰ উপৰিও কি আছে? উত্তৰ পূব ভাৰতৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট বুলি কোৱা হয়, যাক লাজুকী বান্দৰক কোৱা হয়। আৰু ইয়াত লাজুকী বান্দৰো পোৱা যায়। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোনখন নৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি বৈ গৈছে? হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক? অপশ্যন কেইটা ক মানাহ নদী, খ ধনশিৰি নদী, গ কপিলী নদী আৰু ঘ ব্ৰহ্মপুত্ৰ নদী। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ঘ ব্ৰহ্মপুত্ৰ নৈখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি বৈ গৈছে। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোনকেইখন জিলা আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমাত সংলগ্ন হৈ আছে? হুইচ ডিষ্ট্ৰিক্টছ অফ আছাম শ্বেয়াৰ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ? যে অসমৰ কোনকেইখন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমাত আটাইতকৈ বেছিকৈ সংলগ্ন হৈ আছে, মানে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আটাইতকৈ বেছিকৈ শ্বেয়াৰ কৰিছে? ইয়াৰে অপশ্যন কেইটা ক কৰিমগঞ্জ আৰু কাছাৰ জিলা, কৰিমগঞ্জ এণ্ড কাছাৰ ডিষ্ট্ৰিক্ট, খ ওদালগুৰি আৰু কোকৰাঝাৰ জিলা, ওদালগুৰি এণ্ড কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, ঘ ধুবুৰী আৰু দক্ষিণ শালমৰা মানকাছাৰ জিলা, ধুবুৰী এণ্ড চাউথ শালমৰা মানকাছাৰ ডিষ্ট্ৰিক্ট, আৰু ঘ বাক্সা আৰু বঙাইগাঁও জিলা, বাক্সা এণ্ড বঙাইগাঁও ডিষ্ট্ৰিক্ট। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন গ ধুবুৰী আৰু দক্ষিণ শালমৰা মানকাছাৰ জিলাখনে আন্তঃৰাষ্ট্ৰীয় সীমা আটাইতকৈ বেছিকৈ শ্বেয়াৰ কৰিছে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কেইখন ৰাজ্যৰ সৈতে অসমৰ উমৈহতীয়া সীমা সংলগ্ন হৈ আছে? আছাম শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া? ভাৰতৰ কেইখন ৰাজ্যৰ সৈতে অসমৰ সীমা মানে সংলগ্ন হৈ আছে সুধিছে। আৰু অসমে ভাৰতবৰ্ষৰ 7খন ৰাজ্যৰ সৈতে উমৈহতীয়া সীমা শ্বেয়াৰ কৰিছে। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব ঘ 7খন। সেইকেইখন হৈছে নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু পশ্চিমবংগ। কি দিছে? নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু পশ্চিমবংগ। এই 7খন ৰাজ্যৰ সৈতে ভাৰতবৰ্ষৰ এই 7খন ৰাজ্যৰ সৈতে অসমে উমৈহতীয়া সীমা শ্বেয়াৰ কৰিছে। পৰৱৰ্তী প্ৰশ্ন,
অসমৰ বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ কিমান? হোৱাট ইজ দ্য এনুৱেল ৰেইনফল ইন আছাম? আৰু অপশ্যন কেইটা গড়ে 100 পৰা 105 চেণ্টিমিটাৰ, অন এভাৰেজ 100 to 105 চেণ্টিমিটাৰ, খ গড়ে 120 পৰা 215 চেণ্টিমিটাৰ, অন এভাৰেজ 120 to 215 চেণ্টিমিটাৰ, ঘ গড়ে 178 পৰা 305 চেণ্টিমিটাৰ, অন এভাৰেজ 178 to 305 চেণ্টিমিটাৰ, আৰু ঘ দিছে গড়ে 130 পৰা 205 চেণ্টিমিটাৰ, অন এভাৰেজ 130 to 205 চেণ্টিমিটাৰ। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন গ গড়ে 178 পৰা 305 চেণ্টিমিটাৰ, অন এভাৰেজ 178 to 305 চেণ্টিমিটাৰ বাৰ্ষিক বৰষুণ হয় অসমত। পৰৱৰ্তী প্ৰশ্ন, পানীদিহিং অভয়াৰণ্য পানীদিহিং পক্ষী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ৱেৰ ইজ দ্য পানীদিহিং বাৰ্ড চেংচুৱেৰী লোকেটেড? অপশ্যন কেইটা ক নগাঁও জিলা, খ কাৰ্বি আংলং জিলা, গ ডিমা হাছাও জিলা, আৰু ঘ শিৱসাগৰ জিলা। কি দিছে? অপশ্যন কেইটা দিছে নগাঁও ডিষ্ট্ৰিক্ট, কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, ডিমা হাছাও ডিষ্ট্ৰিক্ট এণ্ড শিৱসাগৰ ডিষ্ট্ৰিক্ট। আৰু পানীদিহিং পক্ষী অভয়াৰণ্যখন শিৱসাগৰ জিলাত অৱস্থিত। অপশ্যন ঘটো ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, কোনখন অভয়াৰণ্য কোনখন জিলাত আছে মিলাবলৈ দিছে? মেটছ দ্য ফলোয়িং ৱাইল্ড লাইফ চেংচুৱেৰী হুইচ ডিষ্ট্ৰিক্ট? বৰনদী দিছে, অপশ্যন কটো দিছে বৰনদী অভয়াৰণ্যখন নগাঁও জিলাত আছে বুলি দিছে, খ দিছে চক্ৰশিলা কাৰ্বি আংলং জিলাত আছে বুলি কৈছে, গ দিছে বৰাইল কাছাৰ জিলাত, আৰু ঘ দিছে গৰমপানী যোৰহাট জিলাত আছে বুলি কৈছে। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব শুদ্ধ মানে গৰমপানী অভয়াৰণ্যখন কাৰ্বি আংলং জিলাত অৱস্থিত। গৰমপানী অভয়াৰণ্যখন কাৰ্বি আংলং জিলাত অৱস্থিত। বৰনদী অভয়াৰণ্যখন বাক্সা আৰু ওদালগুৰি জিলাত অৱস্থিত। চক্ৰশিলা অভয়াৰণ্যখন কোকৰাঝাৰ ধুবুৰী জিলাত অৱস্থিত। আৰু বৰাইল অভয়াৰণ্যখন কাছাৰ জিলাত অৱস্থিত। এই বৰাইলখন কাছাৰ জিলাত অৱস্থিত। এই গৰমপানী অভয়াৰণ্যখন কাৰ্বি আংলং জিলাত অৱস্থিত। এইটো ভুল। চক্ৰশিলা অভয়াৰণ্যখন কাৰ্বি আংলং জিলাত দিছে, এইটো ভুল। কাৰ্বি আংলঙত নহয়, কোকৰাঝাৰ ধুবুৰী জিলাত অৱস্থিত। আৰু বৰনদী অভয়াৰণ্যখন বাক্সা আৰু ওদালগুৰি জিলাত অৱস্থিত। গোটেইকেইটাই অশুদ্ধ, কেৱল বৰাইল অভয়াৰণ্য কাছাৰ জিলাত অৱস্থিত এইটোৱে শুদ্ধ। বাকীকেইটা এইকেইটা ভালদৰে এবাৰ চাই ল'ব। পৰৱৰ্তী প্ৰশ্ন, অসমে কোনখন ৰাজ্যৰ সৈতে আটাইতকৈ দীঘল সীমা ভগাই লৈছে সুধিছে? আছাম শ্বেয়াৰ্ছ লংগেষ্ট বাউণ্ডাৰী উইথ হুইচ ষ্টেটছ? অপশ্যন কেইটা ক ছিকিম, খ নাগালেণ্ড, গ মেঘালয়, আৰু ঘ অৰুণাচল প্ৰদেশ। আৰু অসমে মেঘালয়ৰ সৈতে আটাইতকৈ বেছি বাউণ্ডাৰী শ্বেয়াৰ কৰিছে মেঘালয়ৰ সৈতে। অপশ্যন গটো শুদ্ধ উত্তৰ। অসমে মেঘালয়ৰ সৈতে 884.9 কিলোমিটাৰ শ্বেয়াৰ কৰিছে, অৰুণাচলৰ সৈতে 804.1 কিলোমিটাৰ, অসম আৰু নাগালেণ্ডৰ সৈতে 512, মণিপুৰৰ লগত 204, মিজোৰামৰ লগত 164, অসম ত্ৰিপুৰা 46, আৰু অসম পশ্চিমবংগ 127 কিলোমিটাৰ। আৰু আটাইতকৈ বেছি কাৰ লগত শ্বেয়াৰ কৰিছে? অসমে মেঘালয়ৰ লগত। মেঘালয়ে ইয়াত প্ৰশ্নটি জনাৰ উপৰিও প্ৰশ্নটি যিটো সুধিছে অসম মেঘালয় সীমাৰ লগত আটাইতকৈ বেছি শ্বেয়াৰ কৰিছে, আৰু বাকীকেইটাও আপোনালোকে এবাৰ মনত থৈ ল'ব। পৰৱৰ্তী, ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপনদীৰ ক্ষেত্ৰত কোনটো শুদ্ধ? উইথ ৰেফাৰেঞ্চ টু দ্য ট্ৰিবিউটাৰিজ অফ দ্য ব্ৰহ্মপুত্ৰ এণ্ড বাৰাক ৰিভাৰ্ছ ইন আছাম। দিছে যে অপশ্যন কেইটা দিছে? অপশ্যন 1 ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনদীসমূহ দিছে সোৱণশিৰি, জীয়াভৰলী, দিখৌ, মানাহ। নৰ্থ বেংক ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ সুবানশিৰি, জীয়াভৰলী, দিখৌ, মানাছ। আৰু অপশ্যন 2টো দিছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ বুঢ়ীদিহিং, ভোগদৈ, কপিলী। চাউথ বেংক ট্ৰিবিউটাৰিজ অফ দ্য ব্ৰহ্মপুত্ৰ বুঢ়ীদিহিং, ভোগদৈ, কপিলী, কৃষ্ণাই। আৰু অপশ্যন 3টো দিছে বৰাকৰ উপনৈ ধলেশ্বৰী, জিৰি, কাটাখাল, লংগাই। ট্ৰিবিউটাৰিজ অফ দ্য বাৰাক ৰিভাৰ ধলেশ্বৰী, জিৰি, কাটাখাল এণ্ড লংগাই। আৰু ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপনদীৰ ক্ষেত্ৰত শুদ্ধ হ'ব অপশ্যন 2 ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ বুঢ়ীদিহিং, ভোগদৈ, কপিলী আৰু কৃষ্ণা, আৰু বৰাকৰ উপনৈ ধলেশ্বৰী, জিৰি, কাটাখাল আৰু লংগাই। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ সোৱণশিৰি, জীয়াভৰলী, দিখৌখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ নহয়। এইটো অশুদ্ধ হ'ব। অপশ্যন 2 আৰু 3টো ইয়াত শুদ্ধ হ'ব। আজিৰ ভিডিঅ'টি ইমানেই আছিল। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকৰ বাবে পুনৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য লৈ আহিম। ধন্যবাদ।